নমস্কাৰ প্ৰথমতে এনকে লাৰ্নিং এডুকেশ্যন চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ৰিজনিঙৰ ওপৰত কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰিম। যিহেতু ৰিজনিং বা মেণ্টেল এবিলিটি ADRE DLED আনকি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এটা কমন চিলেবাছ হয়। নিয়মকেইটা ভালকৈ চাব, ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে 36, 64, 144. 36 to whole 64 to whole 8 square আৰু 144 to whole 12 square. তাৰপিছত ইয়াতে হ'ল 6, 8, ইফালে আছে 12, ইয়াত মাজত হ'ব 10. যেতিয়া ইয়াত এইটো হ'ব 10 স্কুৱেৰ হ'লে কি হ'ব 100. এতিয়া 100টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন হ'ল যদি প্লে শব্দটো 8, 1, 2, 3ৰে আৰু ৰাইম শব্দটোক 4, 9, 3, 6, 7ৰে বুজোৱা হয় তেন্তে মেল শব্দটো বুজাবলৈ সংকেতটো কি হ'ব? ইয়াৰ উত্তৰ হ'ব 8, এলৰ সংকেত হ'ল 1, এৰ সংকেত হ'ল 2 আৰু ৱাইৰ সংকেত হ'ল 3। ঠিক তেনেকৈ 4, এইচৰ সংকেত 9, আৰৰ সংকেত 4, এইচৰ সংকেত 9 আৰু ৱাইৰ সংকেত 3 আৰু এমৰ সংকেত 6, ইৰ সংকেত 7। গতিকে ঠিক তেনেকৈ মেলটো বুজাবলৈ হ'লে কেনেকৈ কৰিব লাগিব? এমৰ সংকেত 6, তাৰপিছত এৰ সংকেত আছে ইফালে 2, এৰ সংকেত আছে 2, তাৰপিছত এলৰ সংকেত আছে ইফালে 1, এইফালে ইৰ সংকেত হ'ল 7, ইৰ সংকেত হ'ল 7, 6 to 1, 7 অপশ্যনকেইটাত অপশ্যনটো শুদ্ধ, 6 to 1, 7 কটো শুদ্ধ। তাৰপিছৰ প্ৰশ্নটো হ'ল এ বিৰ গিৰিয়েক, চি ডিৰ পত্নী, ডি এৰ জোৱাই তেন্তে বি চিৰ কি হ'ব? এ আৰু বি কি? এ বিৰ গিৰিয়েক, এটো হ'ব হাজবেণ্ড আৰু বিটো হ'ব ৱাইফ। তাৰপিছত চি ডিৰ পত্নী, চি হ'ল চি ডিৰ পত্নী, চি হ'ল ৱাইফ, ডি হ'ল হাজবেণ্ড। গতিকে পিছত কৈছে ডি এৰ জোৱাই, ডিটো হ'ল এৰ জোৱাই, এইটো হ'ল জোৱাই। গতিকে বি চিৰ সম্পৰ্কটো হ'ব মাক জীয়েক, গতিকে বি হ'ব চিৰ মাক, গতিকে অপশ্যন কটো শুদ্ধ। 4 নম্বৰ কুৱেশ্যনটো হ'ল আৰ এৰ ছোৱালী, বিৰ ভনীয়েক, চি বিৰ দেউতাক, এ চিৰ ভায়েক আৰু জে এৰ দেউতাক তেন্তে জে বি বিৰ কি হ'ব? জে বিৰ কি হ'ব? আৰটো হ'ব ছোৱালী, কাৰ ছোৱালী? এৰ ছোৱালী, আৰটো হ'ব এৰ ছোৱালী, তাৰপিছত বিৰ ভনীয়েক, আকৌ বিৰ হ'ব ভনীয়েক, এইফালে হ'ল বিৰটো ভনীয়েক, ইহঁত দুটা ভাই ভনী। তাৰপিছত কিছু বিৰ ভনীয়েক চি হ'ল বিৰ দেউতাক, ফাদাৰ। চি হ'ল বিৰ ফাদাৰ। এ চিৰ ভায়েক, এ আকৌ চিৰ ভায়েক, মানে সিহঁতে ভাই ভনী। গতিকে আৰু জে এৰ দেউতাক, জে হ'ব এৰ দেউতাক। এতিয়া জেটো হ'ল মাকৰ দেউতাক, গতিকে কি হ'ব? ককা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ককা। পিছৰ প্ৰশ্নটো হ'ল প্লাছৰ সলনি এ, মাইনাছৰ সলনি বি, ইনটুৰ সলনি চি,
ডিভাইজৰ সলনি ডি, ইকুৱেলৰ সলনি ই, তেন্তে তলত দিয়া প্ৰশ্নটো কোনটো উক্তি হ'ব? 25 প্লাছৰ সলনি কি? এ সলনি এ, তাৰপিছত 5 ডিভিজনৰ সলনি ডি, তাৰপিছত 18 প্লাছৰ সলনি এ। তে চাওঁ ওলাইছে নেকি? 25 এ, 25 এ গোটেইকেইটা 25 এ, এইটো কিন্তু 25 ডি, এইটো এলিমিনেশ্যন কৰি দিয়ক। তাৰপিছত হৈছে গটো হৈছে 25 এ আছে 5 ডি, 25 এ 25 এ এইটো এলিমিনেশ্যন কৰিব লাগিব। 25 এ এইটো এলিমিনেশ্যন হ'ব, তাৰপিছত 25 এ 5 ডি 25 এ 5 ডি, তলতো আছে 5 বি, এইটো নহ'ব, এইটো কাটি দিয়ক। এইটো অপশ্যন কটো শুদ্ধ, 5 ডি এইটো শুদ্ধ হ'ব। ভাৰতৰ মুদ্ৰা টকা আৰু য়েন কোনখন দেশৰ মুদ্ৰা? এইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, জাপান। য়েনটো হ'ল জাপানৰ মুদ্ৰা। 7 নম্বৰটো হৈছে এবিধ সাংকেতিক ভাষাত কম্পিউটাৰ লিখা হয়, এনেদৰে লিখা হয়। এই সাংকেত হিচাপে মেডিচিনত কি লিখা হ'ব? মেডিচিন। এইটো যদি লিখিব পৰা যায় তেতিয়া শেষৰটো আহিব আগত ই, তাৰপিছত এন আছে, এনৰ পিছত হ'ব অ, আইৰ পিছত হ'ব জে, চিৰ পিছত আহিব ডি, ই অ' জেড ডি। ক'ত আছে? ই অ' জেড ডি গোটেইকেইটাত ই অ' জেড ডি আছে। তাৰপিছত আইৰ পিছত আকৌ আইৰ পিছত হ'ব জে, এই জেটো বহুৱাই দিছোঁ। ডিৰ পিছত আকৌ হ'ব ডিৰ পিছত ই, আকৌ ইৰ পিছত এফ, এম বহিব ঠিক জেগাতে, এমটো আগত আছে শেষত বহিব। তে ই এইটো কোনটো অপশ্যনত শুদ্ধ হ'ব? ই অ' জেড ডি, তাৰপিছত জে ই এফ এম, এইটো অপশ্যন কটো শুদ্ধ। আশা কৰিছোঁ বুজি পাইছে। ৰহিমে 12 কিলোমিটাৰ পশ্চিমৰ ফালে গাড়ী চলাই গ'ল। তেওঁ দক্ষিণলৈ ঘূৰি 3 কিলোমিটাৰ গ'ল, আকৌ পূবফালে ঘূৰি 8 কিলোমিটাৰ গ'ল। তেওঁ আৰম্ভণি স্থানৰ পৰা এতিয়া কিমান দূৰত আছে? 12 কিলোমিটাৰ পশ্চিমফালে, এইটো 12 কিলোমিটাৰ পশ্চিমফালে গৈ কি কৰিছে? পশ্চিমফালে গাড়ী গ'ল। তেওঁ দক্ষিণলৈ ঘূৰি 3 কিলোমিটাৰ, আকৌ দক্ষিণলৈ ঘূৰিছে 3 কিলোমিটাৰ, ঘূৰি পেলাই কি কৰিছে? ইয়াত আছে 3 কিলোমিটাৰ, আকৌ পূবফালে ঘূৰি 8 কিলোমিটাৰ। এতিয়া ইয়াৰ পৰা ইয়ালৈ যদি 8 আছে, বাকী এইটো যদি 12 কিলোমিটাৰ, এইটো সমান ইয়াৰ পৰা 12 কিলোমিটাৰ হ'ব। এতিয়া 8 কিলোমিটাৰ যদি ইয়ালৈকে আছে, তেতিয়া বাকী হ'ব 4 কিলোমিটাৰ। এইখিনিৰ পৰা এইখিনি 4 কিলোমিটাৰ, আৰু এইখিনিৰ পৰা এইখিনি হ'ব 3 কিলোমিটাৰ। ইয়াতে এইখিনি 3 যদি এইখিনি 3 আছে, এইটো 3 হ'ব, সমান যিহেতু। ইয়াত আছে 8 কিলোমিটাৰ এইখিনিত, আৰু এইখিনিত 4 কিলোমিটাৰ, তেতিয়াহে এই সম্পূৰ্ণ 12 কিলোমিটাৰ হ'ব। গতিকে 4 কিলোমিটাৰ বাকী আছে, 4 কিলোমিটাৰ এইখিনি 3 কিলোমিটাৰ। গতিকে ইয়াৰ পাইথাগোৰাছৰ সূত্ৰ মতে এইটো এটা সমকোণী, ইয়াৰ দূৰত্বটো ওলাব লাগে, কিন্তু এইটো এটা সমকোণী ত্ৰিভুজ। ইয়াৰ পাইথাগোৰাছৰ সূত্ৰ মতে কি কৰিব লাগিব? পাইথাগোৰাছৰ সূত্ৰ মতে এইটো হ'ল কৰ্ণ, ধৰক এইটো কৰ্ণ, h স্কুৱেৰ = 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ, 3 3 গুণ 9 প্লাছ 4 4 গুণ 16, কিমান হৈছে? 25, গতিকে 5। এতিয়া ইয়াৰ দূৰত্বটো কিমান হৈছে? কিমান ওলাইছে? 5 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, 5 কিলোমিটাৰ। 9 নম্বৰ কুৱেশ্যনটো হ'ল যদি প্লাছ মানে ডিভিজন, ইনটু মানে মাইনাছ, ডিভিজন মানে ইনটু আৰু মাইনাছ মানে প্লাছ হয়, তেন্তে তলৰ অংকটো কৰিব লাগে। এতিয়া কেনেকৈ কৰিম?
8 প্লাস মানে ডিভিজন তাৰপিছত 6 ইনটু মানে কি ইনটু মানে মাইনাস 6 মাইনাস 4 তাৰপিছত ডিভিজন মানে ইনটু ইয়াত আছে ডিভিজন আছে ইয়াত দিব লাগিব ইনটু তাৰপিছত 3 মাইনাস মানে কি হয় প্লাস হয় মাইনাস মানে এটা আছে এটা মাইনাস আছে কি দিব লাগিব প্লাস ইকুয়াল টু 4 বদমাছৰ নিয়ম মতে কৰিলে কিন্তু উল্টা পুল্টা নিয়ম মতে অংকটো শুদ্ধ উত্তৰ নোলাব এটা বদমাছৰ নিয়ম মতে কৰিলে আগতে কৰিব লাগিব কি ডিভিজন তে 6 টো যাব 2 যাব 3 বাৰ আর 8 ত যাব 4 বাৰ এটা উপরে হল 4 তলত হব 3 এদিকে মাইনাস 4 3 গুণ 12 প্লাস 4 এতিয়া লহাগু লব লাগিব লহাগু আমি ইয়াত যদিও তলত হর দেখা পোৱা নাই কিন্তু হর এটা আছে একো নাথাকিলেও 1 এটা উজ্জ্বল হৈ থাকে গতিকে 12 ৰ তলত 1 আছে 4 ৰ তলত 1 আছে গতিকে এই হর কেইটা কি কৰিব লাগিব এলসিএম লব লাগিব এলসিএম কিমান হ'ব 3 কাটিলে একবাৰ 1 4 গুণ 4 ইয়াত আছে মাইনাস দিব লাগিব 12 ৰ তলত আছে 1 3 যাব 3 বাৰ গুণ 36 তাৰপিছত আছে প্লাস 4 ৰ তলত 1 আছে 1 3 যাব 3 বাৰ 3 4 গুণ 12 তাৰপিছত কি কৰিব লাগিব প্লাস কেটা একেলগ কৰি দিয়ক আৰু মাইনাস কেটা একেলগ কৰি দিয়ক minus 36 plus 12 plus 4 কিমান হ'ব 16 এতিয়া 36 ৰ পৰা 16 বিয়োগ কৰিব লাগিব 16 বিয়োগ কৰিলে হ'ব 20 অটো আগত মাইনাস আছে গতিকে ইয়াত মাইনাস বহাব লাগিব তলত থাকিব 3 ইয়াৰ উত্তৰটো হ'ব 20/3 সূৰ্যৰ সমৰ্থক শব্দ ৰবি চন্দ্ৰ সমৰ্থক শব্দ খহি নিশাৰ সমৰ্থক শব্দ জামিনী যদি মনত ৰাখিব এটো অপচন গটো শুদ্ধ যেটো বিপৰীত হৈ আছে দিন ৰাতি